নমস্কাৰ সকলোকে। আজি মই আমাৰ অমিতা বাৰীখনত আহিছোঁ, য'ত নেকি মোৰ অমিতা বাৰীখনতে মেহগনি গছ আৰু বেঙেনা গছ আছে। এতিয়া এইখিনি গোটেই নতুন বেঙেনা এইবছৰ ৰোৱা। মই কৈয়ে আছোঁ আপোনালোকক মই নতুনকৈ ৰুইছোঁ বুলি। ইয়াৰ পৰা মই ধুনীয়াকৈ বিক্ৰী কৰি থাকিব পাৰিছোঁ, যথেষ্ট লাগিছে আৰু বেঙেনাখিনি এইবাৰ অলপ বেছিকৈ ৰুইছোঁ। আৰু এই যে অমিতাখিনি মই আজি এমাহমানৰ আগতে গুৱাহাটীৰ বেপাৰী আহোঁতে গোটেই মানে যিমান আছিল এটা আৰু এটা গোটেই বিক্ৰী কৰিছোঁ। আৰু এতিয়া যিবিলাক লাগিছে সকলোখিনি নতুনকৈ লাগিছে, যথেষ্ট বিক্ৰী কৰিব পাৰিম বুলি ভাবিছোঁ। এইবাৰ মোৰ অমিতা গছবিলাক অলপ ওখ হৈ গ'ল। মই অহাবাৰ চবখিনি কাটি নতুনকৈ লগাম বুলি ভাবিছোঁ। তথাপিও ইয়াৰ মাজে মাজে মই নতুনকৈ লগাইছোঁ। এইফালে এইবিলাক নতুনকৈ লগাইছোঁ, ধুনীয়া হৈছে গছখিনি। ইয়াৰ পৰাও মানে আৰু ৩-৪ মাহমানৰ পিছত ফুল ধৰিবই। খুব ভাল লাগে এইবিলাক কৰি। বহুতে সুধি থাকে মই কেনেকৈ কৰোঁ। এইবিলাক সহজে হয়, কিন্তু অলপ সকলো খেতিয়েই মানে যত্নৰ প্ৰয়োজন আৰু অলপ ইমান সোনকালে নহয়। এইবিলাক অলপ অভিজ্ঞতা অৰ্জন কৰিব লাগে, তাৰপিছতহে অলপ লাহে লাহে মানে সকলোখিনি শিকি যাব পাৰি, তাৰপিছতহে মানে ফল পায়। ইমান সোনকালে নহয় দেই ৰাইজসকল। এইয়া মোৰ গোটেইখিনি এইখিনি বেঙেনা দেখুৱাইছোঁ আপোনালোকক। মেহগনি গছো অলপ ডাঙৰ হৈছে, ইয়াত ধুনীয়া হৈছে। ইয়াতো মই আপোনালোকক কৈয়ে আছোঁ, মই ইয়াতো গোটেইখিনি গছতে মই পাণ লগাম বুলি। এতিয়া পুলি বনাব আৰম্ভ কৰিছোঁ। মই গোটেই সকলোতে পাণ লগাম। এইখিনিয়ে, ধন্যবাদ। নিম